ৰাংচালি গাঁও হয়। আজি অলপ দিনৰ পৰা বাঘৰ সন্ত্ৰাস চলি আছে। এই বিষয়ে আমি বন বিভাগক অৱগত কৰিছোঁ। অৱগত মানে আমি ৰাজচক্ৰৰ বিষয়ে বাইদেউক জনালোঁ। বাইদেউৰ লগে লগে বন বিভাগক জনালে। আহিছিলে, তেখেতলোকে ক'লে কি ইয়াতে আমাৰ পিঞ্জিৰা যিবিলাক পিঞ্জিৰাটো আনিবলৈ গাড়ী নাই, গতিকে ৰাইজে নিজে আনিব লাগিব, পিঞ্জিৰাটো পাতিব লাগিব। আৰু তাত যিটো সিহঁতৰ কাৰণে খানা যিটো দিব লাগিব, ছাগলী হওক কুকুৰ হওক, সেইটো নিজে দায়িত্ব ল'ব লাগিব। এইখিনি কথা ক'লে। তাৰপৰা ৰাজহুৱাভাৱে এখন পিটিশ্যন দিবলৈ ক'লে। এই তেনেকৈ ধৰণকে দিন গ'ল। কিন্তু এতিয়া যিহেতু দেখিছোঁ, এতিয়া আজিকালিতো দেখিছে গাহৰি পোৱালি এটা 5,000 পৰা 6,000 টকা। গোটৰ কোনো ৰকম ধাৰ লৈ মহিলাবিলাকে আনে, সেইটো গাহৰি পোৱালিটোও লৈ পিনে খাই দিছে। বহুত তেনেকুৱা হ'ল। ছাগলীও লৈ গৈছে। এনেকুৱা এটা সন্ত্ৰাস চলি আছে আজি অলপ দিনৰ পৰা। কিন্তু এটা কথা হ'ল, বাঘটো মানে এটা দুটা বাঘ নহয়, ইয়াত বহুত বাঘ হৈ গ'ল। বাঘ যথেষ্ট বাঘ হ'ল আৰু এতিয়া বাঘ আৰু আমাক এতিয়া নেলাগে, এনেকুৱা ধৰণৰ হৈ গৈছেগৈ। কিন্তু এতিয়া যি দেখিছোঁ বাঘ মানে আপুনি এইফালে মণিপথাৰত যাওক বাঘ, শালমাৰীত যাওক বাঘ, দুলীয়াবামলৈ যাওক বাঘ, আমাৰ 370ত যাওক বাঘ। একদম এতিয়া যিবিলাকে ৰাতি পাত থৈ গাড়ীবিলাক আহে, সিহঁতিতো ৰাস্তাৰ কিনাৰে কিনাৰে বাঘ পাই যায়। কিছুমানে ফটো লয়, কিছুমানে পলাই যায় ভয়ত। তেনেকুৱা হৈ আছে আজি ভালেমান দিনৰ পৰা। কোনো মানুহক আক্ৰমণ এতিয়ালৈকে মানুহক কৰা নাই। কিন্তু সিহঁতি আচলতে আমাৰ ৰিজাৰ্ভখন তিনিঠেঙীয়া ৰিজাৰ্ভ, তাততো একো খাদ্যই নাপায় তেখেতলোকে। গতিকে সেই বাঘবিলাকে যদি খাদ্য নাপায়, তেতিয়া গাঁৱলৈ নিজে আহিবই মানে বাঘ নিজৰ মানে পেট পূৰাবৰ কাৰণে। এই বস্তুটোৱে অকণমান আমাৰ অসুবিধাত পেলাইছে। পশুধন অনিষ্ট কৰিছে। পশুধনটো যথেষ্ট। এঘৰৰ মানুহতো এতিয়ালৈকে গাহৰি 2টা নিলে, কুকুৰ নিলে, ছাগলী নিলে। তাৰপাছতে আহি কিনে ধৰক এতিয়া দিনতে ছাগলী, আজিকালি গাঁৱৰ মানুহেতো ছাগলী বান্ধি নাৰাখে। এতিয়া এখন বাগানতে সোমাই গ'ল, হাবিত সোমাই গ'ল, ভিতৰত থাকে, তাতে খাই পেলাই। তাৰপিছত ৰাতিপুৱা মানে গধূলি চাই এজনী ছাগলী নাহিলে। দুদিনমানৰ পিছতে মাথাটো আৰু ঠেংকেইটা পায়, বাঘে খালে। এনেকুৱা হৈ আছে ভালেমান দিনৰ পৰা। কওকচোন কি হৈছে ৰাংচালি গাঁৱত? কালি প্ৰায় গধূলি সময়ত 6টামান বা 6:30মান বজাত মানে বম ফটকা ফুটাইছে। কি হ'ল বুলি আমি এইফালে ওলাই আহিলোঁ, দেখিছোঁ বোলে হালা হৈছে, বাঘ বুলি কৈছে, চিঞৰিছে। তাৰপাছত অলপ পাছত মই আহিলোঁ। তাৰপাছত ল'ৰাখিনি ইয়াত জমা হৈ দেখিছোঁ বাঘ। এই জেওৰা কিনে বাগান আছে, বাগানৰ কিনাৰত জেওৰা আছে, জেওৰা চাইডে বাঘটো এইফালে গুচি গ'ল। বাঘটো আজি নহয়, আজি প্ৰায় 6 মাহ আগতো আমাৰ এইটো চাইডত, আমাৰ এই 370 নং ৰাংচালি গাঁৱতে বহুত উপদ্ৰৱ চলিও আছে। কাৰোবাৰ গাহৰি পোৱালি, কাৰোবাৰ গৰু পোৱালি, কাৰোবাৰ মানে এনেকুৱা ধৰক ছাগলী খাইছে। প্লাছ আৰু এইফালে বাগানত আমাৰ পাত ছিঙোতে পাত ছিঙা মাইকী মানুহখিনিয়ে ভয় খাই সেইদিনা পলাই গৈছে। পলাই যোৱাৰ পাছত মই আহি মোক খবৰ দিলে, গ'লোঁ। তাৰপিছত বম ফটকা এই দোকানৰ পৰা কিনি নি ফটকা কেইটামান ফুটাই দিলোঁ। তেনেকৈ মানে বাঘে বৰ্তমান আমাৰ এইটো এৰিয়াত মানে ৰাংচালি এৰিয়াত বেছিকৈ উপদ্ৰৱ চলাই আছে। যিহেতু বন বিভাগে হাত দাঙি দিলে, এতিয়া কি কৰিব আপোনালোকে? এতিয়াতো ধৰক আমিতো ৰাইজে কি কৰোঁ, মেইন হ'ল এতিয়া ডিপাৰ্টমেণ্ট আছে, বন বিভাগ ডিপাৰ্টমেণ্ট আছে। এতিয়া বন বিভাগ ডিপাৰ্টমেণ্ট আছে, সিহঁতক যদি জনৰ পৰা হাত দাঙিলেতো আৰু কেনেকৈ হ'ব? এইটো ঠিক নহ'ব নে? সিহঁতে আহক, যদি কিবা অসুবিধা হৈছে ৰাইজক কওক, আমাক এইটো সা-সহযোগ লাগে, ঠিক আছে, গাড়ী আছে। এতিয়াতো যথেষ্ট গাঁৱত গাড়ী হৈ গ'ল, কিন্তু পাত কেৰিং কৰে, সেইবোৰ মানে গাড়ী ক'লেতো ধৰক পিঞ্জৰাৰ ব্যৱস্থাটো যদি আনিব নোৱাৰে, তেতিয়াহ'লে ৰাইজক ক'ব লাগে। কোৱাৰ পাছত ৰাইজে গৈ ব্যৱস্থা কৰিব। বিধায়কক কিবা আহ্বান জনাব? বিধায়কক আহ্বান জনাম। মানে কি হ'ল, বিধায়ক এতিয়া যদি এইটো বিষয়ে যদি অলপ তদন্ত কৰে বা হেৰি কৰে, তেতিয়াহ'লে ভাল হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990